Hello friends, লৈ আছো এটা এডমিশন নোটিফিকেশনস আৰু এইবাৰ বা আগতীয়াকৈ ক্লাস 10 বা 12 আৰ্টস সায়েন্স কমাৰ্চ যিকোনো ষ্ট্ৰীমৰ পৰা আপুনি যদি পাস কৰিছে আৰু যদি ভাবিছে আসাম স্কিল ইউনিভাৰ্সিটিৰ আন্ডাৰত কিবা এটা কোৰ্স কৰিব তেনেহলে ভিডিওটো আপোনাৰ কাৰণে আমি আপোনালোকক এনেকুৱা প্ৰতিটো ইনফৰমেশন এডমিশন নোটিফিকেশন স্কুল ৰিলেটেড কাম আৰু কম্পিটিটিভ এক্সাম আৰু ষ্টাডিৰ লগতে ক্লাস 9 10 আৰু 11 12 ৰ যেটো আমাৰ বোৰ্ডৰ এক্সাম হয় ইয়াৰ ষ্টাডি বিলাক আমাৰ চেনেলত কৰাও গতিকে এনেকুৱা ইনফৰমেশন পোৱাৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু বন্ধু বান্ধৱীৰ লগত শেয়াৰ কৰিব এতিয়া চাই লও আসাম স্কিল ইউনিভাৰ্সিটি এডমিশন নোটিফিকেশন ইয়াৰ পৰা কি নোটিফিকেশন আহিছে কি কোৰ্স ইয়াত চালু কৰিছে যাৰ কাৰণে আপোনালোকক এপ্লিকেশন ইনভাইট কৰা হৈছে আপোনালোকে ইয়াত দেখা পাই আছে আসাম স্কিল এটো লাইনত Assam Skill University invites applications from eligible candidates for admission into the following programs for the academic session 2025-26. এতিয়া প্ৰথমটো কোৰ্স হৈছে ডিপ্লোমা কোৰ্স ক্লাস 10 ডিপ্লোমা কোৰ্স ক্লাস 10 পাস উইথ সায়েন্স এন্ড ম্যাথছ অৰ্থাৎ আপুনি যদি সায়েন্সৰ পৰা ক্লাস 10 পাস কৰিছে উইথ সায়েন্স এন্ড ম্যাথছ যদি আপোনাৰ সাবজেক্ট আছে তেনেহলে আপুনি Diploma in Digital Manufacturing Technology with Specialization of Outsource Semiconductor Assembly Test and Diploma in Electric Vehicles ইয়াৰ কাৰণে এপ্লিকেশন কৰিব পাৰে Integrated BTech in Mechanical Engineering with Specialization in CAD and CAM optional এটো কাৰণে আপুনি কৰিব পাৰে তাৰ পিছত আছে এই গটেখিনি লাষ্ট ডেটটো জনাম আমি এপ্লিকেশন প্ৰসেছটো জনাম আপোনালোকে চাওক জাস্ট মই কোৰ্স কেটা কৈ দি আছো আন্ডাৰ গ্ৰেজুৱেট কোৰ্স ক্লাস 12 পাস উইথ সায়েন্স স্ট্ৰীম আপুনি যদি সায়েন্স স্ট্ৰীমৰ পৰা 12 পাস কৰিছে তেনেহলে আপোনাৰ কাৰণে কোৰ্স ইয়াত আছে BTech in Computer Science BTech in Computer Science and Engineering with honors in Cyber Security BTech in Civil Engineering with honors in Digital Transformation and Constructions Integrated MSc in the Food Technology next আছে আপোনাৰ সার্টিফিকেট কোর্স আছে ক্লাস 12 পাস ইন এনি স্ট্রিম আপুনি আর্টস হোক সায়েন্স হোক কমার্স হোক যিকোনো স্ট্রিমৰ পৰা যদি আপুনি 12 পাস কৰিছে আৰু কোনো এটা সার্টিফিকেট কোর্স যদি কৰিব বিচাৰিছে আসাম স্কিল ইউনিভাৰ্সিটি আন্ডাৰত তেনেহলে ইয়াত 1 ইয়াৰ্ছৰ চাৰিটা কোর্স ইয়াত এপ্লিকেশন ইনভাইট কৰিছে কোর্সৰ কাৰণে 2025-26 একাডেমিক সেশন 1 ইয়াৰ সার্টিফিকেট কোর্স ইন হসপিটালিটি হাউসকিপিং 1 year certificate course in beauty and wellness 1 year certificate course in retail services 1 year certificate course in food beverage and services etu tar bisot PG course any graduate from recognized university institution apuni jikono institution or pora jodi graduation korise university recognized university ba institution or pora graduation korise aru PG course jodi koriba bicharise tenahole apuni yat application koribo paribo master of business administration MBA ইয়াৰ কাৰণে এপ্লিকেশন ইনভাইট কৰা হৈছে মাস্টাৰ ইন ট্ৰেভেল এণ্ড টুৰিজম মেনেজমেন্ট ইয়াৰ কাৰণে এপ্লিকেশন ইনভাইট কৰা হৈছে এটা লাষ্ট অপচনত আপোনালোকে ইয়াত দেখা পাইছে ইন্টিগ্ৰেটেড এপ্লিকেশন আৰ ৰিকুৱেষ্টেড টু ভিজিট দা অফিচিয়েল ইউনিভাৰ্সিটি ৱেবসাইট হল এটো www.asu.ac.in for details information regarding eligibility criteria program details important dates and application process আপুনি এই বিষয়ত আৰু ডিটেইলস এক্সাম কেনেকুৱা হ'ব কেনেকুৱা ধৰণৰ কোৰ্স কি কোটেখিনি ডিটেইলসৰ কাৰণে আপুনি www.asu.ac.in ত ভিজিট কৰি এটো চাব পাৰে আৰু এই গোটেখিনি কোৰ্সৰ কাৰণে এপ্লিকেশনৰ যেটো সময় এটো এপ্লিকেশন অনলাইন এপ্লিকেশন স্টার্টস ফ্রম April 13 2025 at asu.ac.in এটো ওয়েবসাইটত 30 এপ্ৰিলৰ পৰা অৰ্থাৎ ওহাকালৰ পৰা এপ্লিকেশনটো আৰম্ভ হ'ব আৰু লাষ্ট ডেট ফৰ দা সাবমিশন অফ এপ্লিকেশনস online applications 15th of June 2025 জুন মাহৰ 15 তাৰিখ লৈকে এই এপ্লিকেশনটো চলিব তে এখিনি আছিল আপোনালোকৰ ইনফৰমেশন যদি ইয়াৰ বিষয়ত আৰু ডিটেইলস চাব বিচাৰে তেনেহলে asu.ac.in ইউনিভাৰ্সিটি ওয়েবসাইটত ভিজিট কৰি ডিটেইলস আৰু চাব পাৰে তে এখিনি আছিল আপোনালোকৰ কাৰণে এটা এডমিশন নোটিফিকেশন এনেকুৱা যিকোনো ধৰণৰ কোৰ্সৰ কাৰণে এডমিশন নোটিফিকেশন হক কোর্স ৰিলেটেড হক বা যিকোনো ধৰণৰ প্ৰবলেম ৰিলেটেড আমি আমাৰ চেনেলত আপডেট কৰি থাকো গতিকে আপুনি যদি ভাল পাইছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লগতে বন্ধু বান্ধৱীৰ লগত শেয়াৰ কৰিব ধন্যবাদ